প্ৰমোদ বড়ো ডাঙৰীয়াই 1800খন স্কুল বোলে তেওঁ ৰিপেয়াৰ কৰিছে তেওঁ ৰিপেয়াৰহে কৰিছে সেই 1800খন স্কুল কোনে বনাইছিল এপছু এটা জাতীয় সংগঠন ৰাজনৈতিক সংগঠন নহয় সাব ডিভিজনেল অফিস এসপি অফিস ডিসি অফিস গোটেইখিনি হাগ্ৰামা মহিলাৰী বনোৱা মাছ যেতিয়া মাটিত পৰিলে ধৰফৰাই থাকে প্ৰমোদ বড়ো ডাঙৰীয়া এতিয়া তেনেকৈ ধৰফৰাই আছে ইউপিপিএল আৰু বিপিএফ দুয়োটাই আঞ্চলিক দল একলগ হ'ব লাগে এই ক্ষেত্ৰত কিবা অগ্ৰগতি লাভ কৰিছে নেকি যিহেতু আপুনি সম্পাদকৰ দৰে গুৰুদায়িত্ব বহন কৰি আছে নমস্কাৰ দ্য নিউজ প্লাছৰ এই অনুষ্ঠান বিশেষলৈ মই কনক শইকী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ সমাগত বিটিআৰ নিৰ্বাচনক লৈ ইতিমধ্যে প্ৰতিটো প্ৰধান ৰাজনৈতিক দলেই নিজৰ নিজৰ কুচকাৱাজ আৰম্ভ কৰিছে আৰু যিমান দূৰ খবৰ আমাৰ হাতত আহি পৰিছে যিমানবোৰ চৰ্চা চলি আছে বিটিআৰ নিৰ্বাচনক লৈ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যদিও বা ৰাজ্যৰ নিৰ্বাচনী আয়োগে দিনবাৰ ঘোষণা কৰা নাই সকলোৱে সম্ভাৱনা ব্যক্ত কৰি লৈছে যে আগন্তুক দুৰ্গা পূজাৰ আগে আগে বিটিআৰৰ নিৰ্বাচন সমাপ্ত কৰিব আৰু বিটিআৰৰ নিৰ্বাচনক লৈ ইতিমধ্যে তাতে বিপিএফেই হওক ইউপিপিএলেই হওক বিজেপিয়েই হওক বা অগপ দলেই হওক সকলোৱে নিজৰ নিজৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাত লাগিছে আৰু বিটিআৰৰ শেহতীয়া নিৰ্বাচনৰ পৰিস্থিতি বুজ ল'বলৈ ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছেহি বিপিএফৰ এজন নেতা আমাৰ মাজত উপস্থিত আছে কামাল আজাদ ডাঙৰীয়া আমি প্ৰথমতেই অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ আৰু পাতনিত যিহেতু কৈছোঁৱেই যিহেতু বিটিআৰৰ নিৰ্বাচন সমাগত দুৰ্গা পূজাৰ আগে আগে নিৰ্বাচন প্ৰক্ৰিয়া সমাপ্ত হ'ব আৰু বিপিএফক যিহেতু আপোনালোকে নেতৃত্ব প্ৰদান কৰি আছে বিপিএফৰ শেহতীয়া স্থিতি তাত কেনেকুৱা বিটিআৰত কেনেকুৱা শেহতীয়া স্থিতি বিপিএফৰ আটাইতকৈ মজবুত আৰু বিটিচিত এতিয়া আমি নাম্বাৰ 1 পজিশ্যনত আছোঁ বিজেপি দলে যথেষ্ট জোৰদাৰভাৱে অংশগ্ৰহণ কৰিব বুলি তেওঁলোকে জনাইছে আমি ৱেলকাম জনাইছোঁ ইউপিপিএল দলক যোৱা 5 বছৰেদি ৰাইজে দেখিলে প্ৰমোদ বড়োৰ বিভিন্ন মিছা প্ৰতিশ্ৰুতি আৰু বিটিআৰ চুক্তি যি চুক্তিৰ দফাবিলাক তেওঁ হেৰি কৰিব নোৱাৰিলে কমপ্লিট কৰিব নোৱাৰিলে আৰু লগতে যিবিলাক প্ৰতিশ্ৰুতিৰ মেইন প্ৰতিশ্ৰুতি আছিল নিবনুৱা যুৱক যুৱতীক চাকৰি দিম বুলি কৈছিল এইবিলাক একেবাৰে কৰিব নোৱাৰিলে যোৱাকালি বিটিচিৰ যি এছেম্বলি হৈছিল তাতে প্ৰমাণ হৈ গ'ল যে আজিলৈকে প্ৰমোদ বড়ো ডাঙৰীয়াই চাকৰি দিব পৰা নাই যিবিলাক তেওঁ বিটিচিৰ পৰা চাকৰি দিয়া বুলি যিবিলাক প্ৰচাৰ চলাই আছিল এইবিলাক ভুৱা বুলি প্ৰমাণিত হ'ল যোৱাকালিৰ এছেম্বলিত প্ৰমাণিত হ'ল যে তেওঁলোকে যিটো প্ৰভিন্সিয়েলাইজেশ্যন কলেজ প্ৰভিন্সিয়েলাইজেশ্যন আৰু বিটিআৰ চুক্তিৰ এটা দফা আছিল সেইবিলাক কৰিবলৈ সক্ষম নহ'ল গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াৰ অৱস্থা একেবাৰে বেয়া মানে তেওঁ না জল না থল হৈ গৈছে এতিয়া কিন্তু আপোনালোকে বাৰে বাৰে প্ৰমোদ বড়ো ডাঙৰীয়াক বা হাগ্ৰামা মহিলাৰী আপোনালোকৰ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী বাৰে বাৰে প্ৰস্তাৱ দি আছে সংবাদ মাধ্যমৰ যোগেদি যে ইউপিপিএল আৰু বিপিএফ দুয়োটাই আঞ্চলিক দল একলগ হ'ব লাগে এই ক্ষেত্ৰত কিবা অগ্ৰগতি লাভ কৰিছে নেকি যিহেতু আপুনি সম্পাদকৰ দৰে গুৰুদায়িত্ব বহন কৰি আছে বিটিচিৰ ৰাইজৰ এটা আৱেগ জড়িত হৈ আছে বিশেষকৈ বিটিচিৰ আঞ্চলিকতাবাদী ৰাজনীতিৰ ওপৰত আৰু এইটো নতুন কথা নহয় বিগত 5 মাহমান আগৰ পৰাই এনেকুৱা এটা চৰ্চা চলিছিল আৰু এই চৰ্চাত আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই স্পষ্ট কৰিছে যে একেবাৰে শেষৰ যিটো মিটিং হৈছিল দীপেন বড়ো আৰু খাম্পা বৰগিয়াৰী হাগ্ৰামা ছাৰৰ লগত তাতে গৈছিল ছাৰৰ লগত কথা পাতিছিল আৰু তেওঁলোকে প্ৰতিশ্ৰুতি লৈ আহিছিল যে প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যিটো আলোচনা এই আলোচনা কৰাম বুলি দীপেন বড়ো আৰু খাম্পা বৰগয়াৰী তেতিয়া খাম্পা বৰগয়াৰী বিপিএফতে আছিল তেওঁলোকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক প্ৰতিশ্ৰুতি দি আহি আজিলৈকে দীপেন বড়ো ডাঙৰীয়াই প্ৰমোদ বড়ো ডাঙৰীয়াক হাগ্ৰামা মহিলাৰীৰ আগত নিবলৈ সক্ষম নহ'ল আৰু খাম্পা বৰগয়াৰীকতো মাতিবলৈ যায় প্ৰমোদ বড়োক মাতিবলৈ গৈছিল কিন্তু প্ৰমোদ বড়োই তেওঁক খামুচি ধৰিহে ৰাখিলে কিহৰ বাবে তেওঁক নিজৰ পাৰ্টিত জইন কৰাই ল'লে ইউপিপিএলত জইন কৰাই ল'লে তো এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ল যা নহওক বলটো এতিয়া দীপেন বড়ো আৰু খাম্পা বৰগিয়াৰীৰ কোৰ্টত আছে তেওঁলোকৰ দায়িত্ব আছিল হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক প্ৰমোদ বড়োৰ সৈতে যি আলোচনা এই আলোচনাটো কৰাৰ কিন্তু তেওঁলোকে এতিয়ালৈকে সক্ষম হোৱা নাই এতিয়া পুনৰাই আকৌ এই ঢৌটো উঠিছে আমি আকৌ আগৰ নিচিনাই আছোঁ আমি স্পষ্ট যে আলোচনা হ'ব লাগে যদি ৰাইজে বিচাৰিছে আলোচনা হ'ব লাগে কিন্তু মই এটা কথা বুজি পোৱা নাই মোৰ ফালৰ পৰা
আজিৰ তাৰিখতো বি টি চিৰ যিটো চৰকাৰ এই চৰকাৰটো প্ৰমোদ বড়োই বিজেপিৰ লগত চলাই আছে চলাই আছে একেলগে থাকি অকল আৰু লগতে অকল বি টি চি নহয় ৰাজ্য চৰকাৰো একেলগে থাকি এলায়েন্সত থাকি এন ডি এত থাকি চলাই আছে আৰু তাৰপিছত কেন্দ্ৰটো একেদৰেই এওঁলোকৰ এম পি কেন্দ্ৰ চৰকাৰতো এন ডি এত থাকি চলাই আছে আৰু আপোনালোকৰ প্ৰমোদ বড়ো ডাঙৰীয়াই কিছুমান কথা কৈ আছে কিন্তু তেওঁৰ যিবিলাক দ্বিতীয় পৰ্যায়ৰ নেতা কৰ্মী আছে তেওঁলোকে ছ'চিয়েল মিডিয়াৰ জৰিয়তে হওক বিভিন্ন মিটিঙত হওক ৰাইজৰ আগত হওক তেওঁলোকে কটু মন্তব্য কৰি আছে তো এনেকুৱা এটা প্ৰেক্ষাপটত তেওঁলোকে মই ভাবোঁ প্ৰমোদ বড়ো ডাঙৰীয়াই এই বিষয়টো কমপ্লিটলি ৰাজনৈতিকভাৱে প্ৰক্ষেপ কৰা যেন মোৰ অনুভৱ হয় আশা কৰিব পাৰিনে মাজত মাত্ৰ এটা মাহ ছেপ্টেম্বৰত নিৰ্বাচন হ'ব আগষ্ট মাহত মিত্ৰতা কেনেদৰে আগবাঢ়িব বা আকৌ তাতে আসনৰ বুজাবুজি থাকিল নাই আমাৰ কথাটো স্পষ্ট আলোচনা হ'ব লাগে আলোচনাৰ কাৰণে হাগ্ৰামা ছাৰ ৰেডি আছে তেওঁলোকে এতিয়া আহিব লাগে যিটো প্ৰতিশ্ৰুতি দি গৈছিল সেইটো পালন কৰিব লাগে আলোচনা হ'ব লাগে আলোচনাৰ পিছত দেখা যাব কি হয় কিন্তু নোহোৱাৰ কেৰুণটো ক'ত লাগি আছে নাই দীপেন বড়োইটো স্পষ্টকৈ কৈছে যে আগষ্টৰ 15 মানৰ পৰা তেওঁ আকৌ প্ৰচেছটো নতুনকৈ আৰম্ভ কৰিব এইটোতো সম্ভৱেই নহ'ব আগষ্টৰ 15 তাৰিখৰ পাছত ছেপ্টেম্বৰত ইলেকশ্যন এইটো দীপেন বড়োই ভালকৈ জানে মানে গোটেই মিত্ৰতাৰ প্ৰসংগটো এপছৰ ওপৰত নিৰ্ভৰ কৰি আছে নেকি চাওক মই অতি খোলাখুলিকৈ কিছুমান কথা ক'বলৈ পচন্দ কৰিম আপোনালোকৰ আগত ৰাইজৰ আগত দীপেন বড়ো ডাঙৰীয়াই কেইদিনমান আগত কি কৰিছিল আপোনাৰ অলমষ্ট তেওঁ এপছু বাদ দি এটা ভৰি তেওঁ ৰাজনীতিৰ পথাৰত ৰাখি থৈ দিছে আৰু তেনেকুৱা মুহূৰ্তত তেওঁ ৰাইজক কি উদ্দেশ্য কৰি কেনেকুৱা ভাবি ফেলে কেনেকুৱা ধৰণৰ ৰাজনৈতিক মন্তব্য ৰাখি আছে অলপ প্ৰশ্নবোধক চিন নথকা নহয় যেন মোৰ অনুভৱ হয় বাকী শীৰ্ষ নেতৃত্বৰ ওপৰত সকলো ডিপেণ্ড কৰিব ভাবিব পাৰে নাই যে দুয়োটা যদি কিবা কাৰণত যদি সম্ভৱ হয় ইউ পি পি এল আৰু বি পি এফ যদি একেলগ হ'ল কংগ্ৰেছ আৰু বিজেপিক বিশেষকৈ বিজেপিক এটা মহাশক্তিশালী দল বৰ্তমান প্ৰতিহত কৰিব পাৰিব এইটো ভবা কথা নহয় আলোচনা হ'লে সকলো ক্লিয়াৰ হৈ যাব স্পষ্ট হ'ব কিন্তু যদিও বা ইউ পি পি এলৰ লগত বিজেপি একেলগ হৈ আছে মিত্ৰতাৰে তেওঁলোকে আপোনালোকৰ চৰকাৰ গঠন কৰি আছে বি টি আৰত কিন্তু শেহতীয়াকৈ দেখা গৈছে যে আজিও আপোনাৰ অশোক সিংহল ডাঙৰীয়া গৈছে পীযুষ হাজৰিকা গৈছে সকলোৱে তেওঁলোকে আচলতে যদিও মিত্ৰতাৰ পাশত আছে মিত্ৰতাৰ পাশত থাকি তেওঁলোকে ইনভিজিবলি অদৃশ্যভাৱে তেওঁলোকে বি টি আৰ দখলৰ এটা কূটকৌশল ৰচনা কৰি আছে চাওক বেলেগ দল ইউ পি পি এলে বিজেপিৰ লগত কেনেধৰণৰ সম্পৰ্কত আছে বিজেপিয়ে কি কৰিম বুলি ভাবি আছে ইউ পি পি এলে কি কৰিম বুলি ভাবি আছে এইবিলাক তেওঁলোকৰ নিজা কথা আমাৰ বি পি এফ দল হিচাপে আমাৰ নিজা কৰ্মপন্থা আছে নিজা ষ্ট্ৰেটেজি আছে সেইমতে আমি আগুৱাই গৈ আছোঁ আৰু আমাৰ আজিৰ তাৰিখত জনতাই যি ধৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক যেনেধৰণে আগতে যেনেকৈ মৰম কৰিছিল সেই মৰম ৰাইজৰ মাজত একেদৰে অক্ষুণ্ণভাৱে এতিয়াও আছে বৰং বাঢ়িছে কাৰণ প্ৰমোদ বড়োক তেওঁলোকে টেষ্ট কৰিলে গতিকে আমি আমাৰ কৰ্মপন্থাত আমাৰ ষ্ট্ৰেটেজিত আমি আগুৱাই যাম তেওঁলোকে কি কৰিছে কি নকৰিছে এইটো তেওঁলোকৰ কথা আপুনি তেওঁলোকক সুধিলে বেছি কংগ্ৰেছৰ লগত কিবা মিত্ৰতা প্ৰসংগ আগবাঢ়িছে নেকি আমি আমাৰ নীতি হ'ল একলা চলো আজিৰ তাৰিখলৈকে আমি অকলে আগবাঢ়িম বুলি আমাৰ নীতি আমি স্পষ্ট কৰিছোঁ আৰু সম্ভৱতঃ নিৰ্বাচনলৈকে এই নীতিতে আমি কাম কৰিছোঁ মানে প্ৰসংগটো এইকাৰণে সুধিছে যে বিগত নিৰ্বাচন দেখাই গৈছিল যে কংগ্ৰেছৰ সহযোগত আপোনালোকে চৰকাৰ গঠন কৰিছিল বি পি এফে আৰু যিহেতু আকৌ কংগ্ৰেছৰ অলপ কুচকাৱাজ চলাই আছে কিবা প্ৰসংগ উত্থাপন হ'ব পাৰে নেকি কংগ্ৰেছ দলে বি টি চিত নিৰ্বাচন খেলক মষ্ট ৱেলকাম কিন্তু কথা হ'ল যদি আপুনি যদি গ্ৰাউণ্ডত গৈ খবৰ লয় তেতিয়াহ'লে নিৰ্বাচন এটা খেলিবৰ কাৰণে মানে যিটো লেভেলৰ সাংগঠনিক ভেটিৰ দৰকাৰ বা সংগঠন দৰকাৰ বিশেষকৈ কংগ্ৰেছত যেনেকৈ মণ্ডল বুথ জিলা ব্লক পৰ্যায়ৰ যিবিলাক কমিটি আছে এইবিলাক বি টি চিত আজিৰ তাৰিখত পৰিলক্ষিত নহয় আৰু তেনেকৈ যদি তেওঁলোকে আগবাঢ়ক তাতে আমাৰ একো ক'ব লগা নাই মানে কিন্তু এইবাৰ যদি বি টি আৰৰ নিৰ্বাচন দেখা যায় যে আপুনি তাত জি এছ পি শক্তিশালী হৈ আছে বিজেপিও আছে শক্তিশালী ৰূপত ইউ পি পি এলটো আছেই আপোনালোকৰ বি পি এফো শক্তিশালী কংগ্ৰেছো শক্তিশালীৰ শেহতীয়াকৈ জন্ম হৈছে অঞ্জলি দৈমাৰীৰ নেতৃত্বত এটা দল গতিকে ইমানকেইটা দলৰ মাজত ৰণকৌশলটো কেনেকুৱা হ'ব বুলি ভাবে আমাৰ একলা চেলো নীতি আমি অকলে আগবাঢ়িম আৰু আমাৰ যিবিলাক এজেণ্ডা আছে
বিগত 17 বছৰ শাসনৰ কথা কয় আমাক এই 17 বছৰ শাসনৰ যিখিনি আমাৰ এচিভমেণ্ট আছে এইখিনি আমি ৰাইজৰ আগত ৰাখিম আৰু অনাগত দিনত আমি কি কি প্ৰতিশ্ৰুতি লৈ ৰাইজৰ আগত আহিছোঁ সেইবিলাক কথা আমি ৰাখিম আমাৰ হাতত ক'বলগীয়া বহুত আছে ৰাইজৰ কাৰণে কৰাৰ ভালেকেইটা প্লেন আছে সপোন আছে যিটো BTC হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই নিজে নিৰ্মাণ কৰিছিল সেই নিৰ্মাণ কৰা BTCটোক এতিয়া আমি কোনটো লেভেলত নিব লাগে কলৈকে আহিলে এইবিলাক আমাৰ অতি স্পষ্ট আৰু সেইবিলাকক লৈ আমি প্ৰতিশ্ৰুতি ৰাখি ৰাইজৰ হৈ কাম কৰি যাম বুলি ভাবিছোঁ বিশেষকৈ নিবনুৱা যুৱক যুৱতীৰ যিটো সমস্যা এই সমস্যাটো সমাধানৰ কাৰণে আমি একদম বল্ড এটা ষ্টেপ ল'বলৈ গৈ আছোঁ সেইটো হ'ল যে বছৰি BTCৰ যিটো বাজেট এই বাজেটৰ পৰা 100 কোটি টকা বছৰি ধাৰ্য কৰি নিবনুৱা যুৱক যুৱতীৰ কৰ্মসংস্থাপন কেনেদৰে কৰিব পাৰি তাৰ কাৰণে আমি গ্যাৰেণ্টি হিচাপে আমি ৰাইজৰ আগত ৰাখিছোঁ আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও এইটো সপোন হিচাপে দেখিছে আৰু মাটিৰ যিটো পাট্টা যিটো মাটিক লৈ প্ৰমোদ বড়ো ডাঙৰীয়াই যিটো 4.5 বছৰত যিটো খেল খেলিলে অনিশ্চয়তা অসুৰক্ষা এইবিলাক লৈ ভয়ৰ ৰাজনীতি প্ৰমোদ বড়োই যি মাটিক লৈ যোৱা 4.5 বছৰ খেলিলে উচ্ছেদৰ নটিচ দিলে বিভিন্ন জাগাত উচ্ছেদ কৰিলে তো এইবিলাক ৰাইজে দেখা পায় ভীতিগ্ৰস্ত হৈছে আৰু BPF দল হিচাপে আমি বিচাৰিছোঁ যে আমাৰ চৰকাৰ অহাৰ লগে লগে মাটিৰ সমস্যাটো চিৰস্থায়ী সমাধান কৰি কিদৰে এই শান্তিৰ BTCটোক আৰু ভালকৈ দীৰ্ঘম্যাদী শান্তি প্ৰতিষ্ঠা কৰিব পাৰি তাৰ কাৰণে আমি কাম কৰিম মহিলা সবলীকৰণৰ কাৰণে বছৰি 40 কোটি টকা ধাৰ্য কৰা হ'ব যিখিনি শ্ৰমিক শ্ৰেণীৰ দুখীয়া শ্ৰেণীৰ ব্যক্তি আছে তেওঁলোকৰ কাৰণে বছৰি 50 কোটি টকা IBS আকাৰে দি আমি সহায় কৰিম বুলি আমাৰ গ্যাৰেণ্টি দিয়া হৈছে প্লেন কৰা হৈছে আৰু শেষত যিখিনি সিনিয়ৰ সিটিজেন আছে তেওঁলোকক আমি 10 কোটিকে বছৰি তেওঁলোকৰ বাবে ধাৰ্য কৰিম মুঠতে এই 5টা গ্যাৰেণ্টি লৈ আমি ৰাইজৰ কাষ চাপিম আৰু লগতে যিবিলাক অন্যান্য ডেভেলপমেণ্টৰ কাম কাজ আগতে যেনেকৈ আমি কৰিছিলোঁ তেনেকেই কৰিম এইটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ৰাইজে ইয়াতে কি বুলি ক'ম প্ৰমাণ কৰি ৰাখিছে প্ৰুফ হৈ আছে যে তেওঁ কাম কৰিব পাৰে তেওঁ যিবিলাক কাম কৰিছিল তেনেকুৱা কাম প্ৰমোদ বড়োই চুবই পৰা নাই যোৱা 17 বছৰত প্ৰমোদ বড়ো ডাঙৰীয়াই মিডিয়াৰ কাষত আহি কয় যে 17 বছৰত হাগ্ৰামাই একো নকৰিলে বুলি কয় কিন্তু 17 বছৰত আজিলৈকে BTCত যিখিনি কাম আপুনি দেখা পাব গোটেইখিনি হাগ্ৰামা মহিলাৰী কৰা সেক্ৰেটাৰিয়েট বনোৱা যি সেক্ৰেটাৰিয়েটত প্ৰমোদ বড়ো ডাঙৰীয়াই বহি ডাঙৰ ডাঙৰ লেকচাৰ মাৰি আছে এই সেক্ৰেটাৰিয়েট বিল্ডিঙৰ পৰা আৰম্ভ কৰি এছেম্বলি হাগ্ৰামা মহিলাৰী বনোৱা মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজ CIT আপোনাৰ ডিষ্ট্ৰিক্ট কেইখন হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই নতুনকৈ বনাইছিল ডিষ্ট্ৰিক্ট ইনফ্ৰাষ্ট্ৰাকচাৰ সাব ডিভিজনেল অফিচ SP অফিচ DC অফিচ গোটেইখিনি হাগ্ৰামা মহিলাৰী বনোৱা ৰাস্তা ঘাট দলং এটাও নাছিল যিখিনি সময়ত হাগ্ৰামা মহিলাৰী আহিছিল সেইখিনি এই দলং ৰাস্তা ঘাট হাগ্ৰামা মহিলাৰী বনোৱা আইপোৱালি ব্ৰিজ হাগ্ৰামা মহিলাৰী বনোৱা দৈজিং ফেষ্টিভেল যে হৈছিল দৈজিং ফেষ্টিভেল যদি আপুনি গৈছে তাতে যিটো আই নদীৰ যিটো ব্ৰিজ হাগ্ৰামা ব্ৰিজ বুলি জনাজাত সেই ব্ৰিজটো হাগ্ৰামা মহিলাৰী বনোৱা তো গোটেইখিনিতো হাগ্ৰামা মহিলাৰী বনোৱা প্ৰমোদ বড়ো ডাঙৰীয়াই 1800খন স্কুল বোলে তেওঁ ৰিপেয়াৰ কৰিছে তেওঁ ৰিপেয়াৰহে কৰিছে সেই 1800খন স্কুল কোনে বনাইছিল হাগ্ৰামা মহিলাৰী বনাইছিল প্ৰমোদ বড়ো ডাঙৰীয়াই কয় মই ৰিনোভেট কৰিলোঁ ৰাস্তা তেওঁ ৰাস্তা ৰিনোভেটহে কৰিছে নতুনকৈ এটাও ৰাস্তা বনাব পৰা নাই মানে ক'ব বিচাৰিছে প্ৰমোদ বড়োৱে শেহতীয়া কাৰ্যকালত কোনো কামেই BTRত নকৰিলে একেবাৰে ফেইলাৰ কমপ্লিট ফেইলাৰ তেওঁলোকেতো কৈ আছে ডাঙৰ ষ্টেডিয়াম বনাইছে কিবা কোনটো ষ্টেডিয়াম দেখিছে ফুটবলৰ কাৰণে এটা ডাঙৰ ষ্টেডিয়ামৰ কথা কোনটো দেখিছে আপুনি দেখিছে আপুনি যদি তাতে গৈ প্ৰমোদ বড়োই যিটো ষ্টেডিয়ামৰ কথা কৈ আছে আপুনি যদি দেখাব পাৰে তেতিয়াহ'লে মই মানি ল'ম আজিৰ তাৰিখতো প্ৰমোদ বড়ো ডাঙৰীয়াই খালি ফেষ্টিভেল পাতিছে খেলা পাতিছে আৰু খেলাবিলাক য'ত পাতি আছে চাই ষ্টেডিয়াম সেইটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বনোৱা য'ত কালচাৰেল কমপ্লেক্স পাতে য'ত নলেজ ফেষ্টিভেল পাতে সেই ইউনিভাৰ্চিটি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বনোৱা সেই কালচাৰেল কমপ্লেক্সো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বনোৱা গতিকে আপুনি আপোনাৰ মানে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যদি চিঠাটো খোলে মানে ইমানেই ফেইল্ড মানে মই আপোনাক ক'লে আপোনাৰ আমনি লাগি যাব যোৱাকালি যিটো এছেম্বলি হৈ গৈছে যোৱাকালিৰ এছেম্বলিত আচৰিত ধৰণে তেওঁলোকে এটা বিল আনিছে আৰু বিল আনি 1 মিনিটৰ বিলটো ইন্ট্ৰডিউচ কৰে চাওক তেওঁলোকে যোৱা 4.5 বছৰত এছেম্বলি কেনেকৈ চলাব লাগে সেইখিনিও নিশিকিলে যোৱাকালি এটা বিল ইন্ট্ৰডিউচ কৰিছে বিল এটা যেতিয়া এছেম্বলিত ইন্ট্ৰডিউচ কৰা হয়
সেই বিলটো ইন্ট্ৰডিউচ কৰাৰ পিছত তাক সকলো মেম্বাৰক ষ্টাডি কৰিবলৈ সময় দিব লাগে ষ্টাডি কৰাৰ পিছত তাৰপিছত ডিবেট এণ্ড ডিছকাশ্যন হোৱাৰ পিছত বিলটো একচেপ্ট কৰা হয় যোৱাকালি এটা বিল ইন্ট্ৰডিউচ কৰিছে বিলটো ইন্ট্ৰডিউচ কৰাৰ 1 মিনিটৰ লগে লগে সিহঁতে হাত দাঙি দাঙি একচেপ্ট কৰি লৈছে কমপ্লিট এছেম্বলিৰ ৰুল ভায়লেশ্যন আৰু তেওঁলোকে পিছত আমাৰ পিছত অকলশৰীয়াকৈ কথা হয় যেতিয়া কথা পতা হৈছে স্পীকাৰ ডাঙৰীয়াই নিজে কৈছে যে এছেম্বলি ভুল হৈ গ'ল এছেম্বলিৰ নিয়ম যোৱা 4.5 বছৰত প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰে এছেম্বলি কেনেকৈ চলাব লাগে সেইখিনিও নিশিকিলে যোৱাকালি যিটো বিল আনিছে সেই বিলটো মই চাইছোঁ যোৱাকালিৰ বিলটো তেওঁলোকে এনেকৈ লিখিছে যে বিলটো আনিবৰ কাৰণে আমাক BTC একৰ্ডৰ যিটো সাংবিধানিক যিটো সংশোধন হ'ল সেই সংশোধনে আমাক এই বিলটো আনাৰ কাৰণে পাৱাৰটো আমাক দিছে যোৱাকালিহে গম পাইছে প্ৰমোদ বড়ো ডাঙৰীয়াই BTCৰ পাৱাৰ কিমান আছে 4.5 বছৰেদি কোনো ধৰণৰ আইন নবনালে কোনো ধৰণৰ বিল মজুত নহ'ল প্ৰস্তুত নহ'ল এই যোৱাকালি এটা বিল প্ৰস্তুত কৰিছে আৰু বিলটো প্ৰস্তুত কৰাৰ সময়ত তেওঁলোকে লিখিছে যে BTCৰ পাৱাৰ এণ্ড ফাংচন ইউজ কৰি এই বিলটো উপস্থাপন কৰা BTC শান্তি চুক্তি অনুসৰি যিসকলক সংস্থাপন দিয়াৰ কথা আছিলে ক'ত হৈছে নাই হোৱা এতিয়াও NDFB জেলতে আছে স্বাক্ষৰকাৰী জেলত আছে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই ফটা ঢোল বজাই আছে যে তেওঁ BTR ৰেকৰ্ড কৰি ফেলে মানে ছুইজাৰলেণ্ড বনাই দিলে আচৰিত কাৰবাৰ তেওঁ মানে এতিয়া মই কৈছোঁ নহয় তেওঁৰ অৱস্থা এতিয়া না জল না থল মাছ যেতিয়া মাটিত পৰিলে ধৰফৰাই থাকে প্ৰমোদ বড়ো ডাঙৰীয়া এতিয়া তেনেকৈ ধৰফৰাই আছে ৰাতি হ'লে গেৰুৱা বস্ত্ৰ পিন্ধে আৰু দিন হ'লে আছাদুদ্দিন আৱেচিক লগ ধৰি ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল কৰে এয়া হ'ল প্ৰমোদ বড়োৰ আজিৰ তাৰিখত যি ধৰফৰণি কেতিয়া কংগ্ৰেছক লগ ধৰে কেতিয়াবা AGPক লগ ধৰে কেতিয়াবা আৱেচিক লগ ধৰে কেতিয়াবা দিল্লী কেতিয়াবা নাগপুৰ এই প্ৰমোদ বড়ো ডাঙৰীয়া কৈছোঁ নহয় মাছ এটা যেতিয়া শুকান মাটিত পৰিলে যেনেকৈ ধৰফৰাই প্ৰমোদ বড়ো ডাঙৰীয়া এতিয়া এনেকৈ ধৰফৰাই আছে আপুনি ক'ব বিচাৰিছে যে UPPলে তেওঁলোকৰ যিসমূহ আঞ্চলিকতাবাদী ধৰ্ম সেই আঞ্চলিকতাবাদী ধৰ্ম হেৰুৱাই পেলাইছে তেওঁতো মানে তেওঁৰ কাৰুকাৰ্যত মানে কথাটো এনেকুৱা যে BTC এটা 6 শিডিউলৰ অন্তৰ্গত এৰিয়া 40টা ডিপাৰ্টমেণ্ট ট্ৰেন্সফাৰ কৰি কমপ্লিট পাৱাৰ এণ্ড ফাংচন এই 40টা ডিপাৰ্টমেণ্টৰ ওপৰত BTC গটোৱা হৈছে প্ৰমোদ বড়ো ডাঙৰীয়াই BTCক অৱমাননা কৰে চাগে তেওঁ অন্তৰেদি মানি নলয় চাগে তেওঁ যাৰ কাৰণে তেওঁ BTCৰ যি মানে ইমান অটনমি যিটো স্বায়ত্ততা আৰু যিটো ক্ষমতা এইবিলাক তেওঁ লাঘৱ কৰি আছে আৰু BTCৰ ৰাইজে এইটো বুজিছে বহুত ভালকৈ বুজিছে আৰু সেইকাৰণে এই কথাবিলাক ওলাইছে যে BTCৰ শক্তি আঞ্চলিকতাবাদৰ শক্তি যদি অটুট ৰাখিব লগা হয় তেতিয়াহ'লে এলায়েন্সৰ দৰকাৰ এইবিলাক কথাটো এনেই ওলোৱা নাই নহয় নিশ্চয় কিবা এটা বেকগ্ৰাউণ্ড আছে সেইকাৰণে ওলাইছে কাৰণ দীপেন বড়োই নিজে দেখিছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ হাতত এই আঞ্চলিকতাবাদী ৰাজনীতি আৰু এই অঞ্চলৰ যি পাৱাৰ এণ্ড ফাংচন কেনেকৈ ধ্বংস হৈ আছে এইটো দীপেন বড়োই দেখিছে সেইকাৰণে তেওঁ কৈ আছে একলগ হ'ব লাগে ক্ৰছ কুৱেশ্যন আপোনালোকে ক্ৰছ কুৱেশ্যন সুধিবচোন কেতিয়াবা দীপেন বড়োই যেতিয়া আঞ্চলিকতাবাদী শক্তি এক হ'ব লাগে বুলি কয় তেতিয়া তেওঁক সুধিব কিয় মই সুধিছোঁ দীপেন বড়ো ডাঙৰীয়া কিয় আজি তেওঁ কিয় অনুভৱ কৰিছে আঞ্চলিকতাবাদী শক্তি এক হ'ব লাগে 4 বছৰ আগততো তেওঁ সেইটো অনুভৱ কৰা নাছিল 4 বছৰ আগত তেওঁ সেইটো অনুভৱ কৰা নাছিল এতিয়া কিয় কৰিছে তাৰ কাৰণটো দীপেন বড়োই কওক নকক মই ক'ম কাৰণ যোৱা 4.5 বছৰত প্ৰমোদ বড়ো ডাঙৰীয়াই এই যি ইমান সংগ্ৰাম কৰি আনা অধিকাৰ আত্ম অধিকাৰ স্বায়ত্ততা এইবিলাক সৰ্বনাশ কৰি দিছে তাৰ কাৰণেতো দীপেন বড়োই আপিল কৰিছে 5টা গ্যাৰাণ্টি আপোনালোকে ক'লে হয় অৰ্থাৎ 5টা প্ৰতিশ্ৰুতি BTR যদি BPFে দখল কৰিব পাৰে BPFৰ যদি নেতৃত্ব বহন কৰিব পাৰে 5টা প্ৰতিশ্ৰুতি আপোনালোকে পূৰণ কৰিব কিন্তু UPPলৰ বিৰুদ্ধে ইছ্যু কি হ'ব আপোনালোকৰ 5টা প্ৰতিশ্ৰুতিৰ কথা ক'লে ইছ্যু কি কৰিব আমাৰ প্ৰতিশ্ৰুতি কেইটাতে আপোনাৰ ইছ্যু কেইটা আছে UPPলৰ বিৰুদ্ধে কাৰণ UPPলে 1 ভোট 1 জব বুলি কৈছিল আৰু যোৱাকালি এছেম্বলিত আমাৰ ফ্ৰেছ মুছাহাৰী বুলি এজন MCLA আছে তেওঁ ডাইৰেক্ট প্ৰশ্ন সুধিছিল যে কিমানটা 3rd গ্ৰেড 4th গ্ৰেডৰ চাকৰি BTCয়ে আজিলৈকে দিলে এনচাৰত আৰু সেইটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ নিজা ডিপাৰ্টমেণ্ট আৰু তেওঁৰ তলত এক্সিকিউটিভ মেম্বাৰ চিফ এক্সিকিউটিভ মেম্বাৰ বুলি ষ্টাম্প মাৰা আছে তেওঁ ৰিপ্লাই দিছে যে আজিলৈকে দিব পৰা নাই তো এই কাৰণে আমি নিবনুৱা চাকৰি দিম বুলি কোৱাটো ইমান সহজ কথা নহয় হাগ্ৰামা মহিলাৰীৰ শাসনকালত প্ৰায় 25,000 আমি BTCৰ ফালৰ পৰা চাকৰি দিয়া হৈছে দেই
বাকী ষ্টেট গভৰ্ণমেণ্টৰ যিবিলাক টেট এপইণ্টমেণ্ট কিবা কিবি এইবিলাকতো হৈছিলেই কিন্তু হাগ্ৰামা মহিলাৰীয়া BTCৰ ফালৰ পৰাই 25,000তকৈ অধিক চাকৰি দিছিল কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই এটাও দিব পৰা নাই এটাও তেওঁ দিব পৰা নাই গতিকে আমি ইউথ এমপ্লয়মেণ্টটোক এইকাৰণে বহুত ওপৰত ৰাখিছোঁ আৰু 100 crore 100 কোটি টকা আমি ধাৰ্য কৰিছোঁ তাৰ কাৰণে বিভিন্ন যিবিলাক ছেকশ্যন আছে বিভিন্ন যিবিলাক আপোনাৰ কি বুলি এমপ্লয়মেণ্ট ছেক্টৰ আছে যেনে আপোনাৰ গোটাৰীৰ পৰা আৰম্ভ কৰি IT এনেবল ছাৰ্ভিচেছ যিমান আছে তাৰপিছত এগ্ৰিকালচাৰ ৰিলেটেড হেণ্ডলুম হেণ্ডিক্ৰাফ্ট এইবিলাক বিভিন্ন বিষয়ত যিবিলাক যুৱক আৰু কিছুমান এক্সিষ্টিং এণ্টাৰপ্ৰেনিয়ৰ আছে কিছুমানে নতুন এণ্টাৰপ্ৰেনিয়ৰ হিচাপে আহিব বিচাৰিছে এনেকুৱা সকলোকে কৰ্মসংস্থাপন কেনেকৈ দিব পাৰি ডাইৰেক্ট 100 কোটি টকা ডাইৰেক্ট গ্ৰাণ্ট ইন এইড হিচাপে দি ফেলে আমি এই কামটো কৰিব যাম এইটোই আমাৰ প্ৰতিশ্ৰুতিও হ'ল লগতে প্ৰমোদ বড়ো ডাঙৰীয়াই যে সংস্থাপনৰ ক্ষেত্ৰত সম্পূৰ্ণ ফেইল হ'ল সেইটো ওলাব আৰু লগতে মাটিৰ যিটো আমি আমাৰ মাটিৰ যিটো কথা কৈছোঁ মাটিৰ পাট্টাৰ কথা এইটো আমি এনেই মুখত কোৱা নাই আমাৰ আটাইতকৈ শীৰ্ষ যিটো কমিটি PMB কমিটি পলিচি মেকিং বডিৰ কমিটি এই কমিটিত আমাৰ ৰিজলিউশ্যন লোৱা হৈছে CWC চেণ্ট্ৰেল ৱৰ্কিং কমিটিত আমাৰ ৰিজলিউশ্যন লোৱা হৈছে আৰু আমাৰ যিটো ডেলিগেট ছেশ্যন মানে গোটেই BPFৰ যিমান ৱৰ্কাৰ হয় বেংতলত যিটো হৈছিল ডেলিগেট ছেশ্যনত আমাৰ ৰিজলিউশ্যন লোৱা হৈছে 2005ৰ যিটো ভোটাৰ লিষ্ট মানে BTC ইলেকশ্যনৰ প্ৰথম নিৰ্বাচনৰ যিটো ভোটাৰ লিষ্ট এই ভোটাৰ লিষ্টটো নিৰীক্ষণ কৰি সেই ব্যক্তিসকলক আমি যোনে যেনেকৈ আছে তেনেকৈ মাটিৰ পাট্টা দিয়াৰ ব্যৱস্থাটো আমি কৰিম ভাবিব পাৰিনে যিসমূহ ইছ্যু আপোনালোকে লৈ আগবাঢ়িব আগন্তুক নিৰ্বাচনলৈ সেই ইছ্যুবিলাক ৰাইজে গ্ৰহণ কৰিব বা প্ৰতিশ্ৰুতিবিলাক ৰাইজে গ্ৰহণ কৰিব BPFক পুনৰ আঁকোৱালি ল'ব প্ৰমোদ বড়োৰ শাসনকালত ৰাইজে মানে কি বুলি ক'ম এইটো প্ৰপাৰ ৱৰ্ডটো হ'ব মানে একেবাৰে প্ৰমোদ বড়োৰ প্ৰতি বিতৃষ্ণা জাগিছে ৰাইজৰ বিতৃষ্ণা এইকাৰণে জাগিছে যে তেওঁ খালী চলাহী কথা কেৱল চলাহী কথা আজি তেওঁ 2 লাখ মানুহক পাট্টা দিয়া বুলি ৰাইজৰ আগত কয় 2 লাখ মানুহক তেওঁলোকৰ ৱেবছাইট আপুনি বৈচুমতী ৱেবছাইট খোলক 2 লাখ তাতে এপ্লিকেশ্যন আহিছে বুজিছে আৰু এপ্লিকেশ্যনবিলাক কি ক্ৰাইটেৰিয়া আছে তাৰ মানে কোনোবাই যদি আজিৰ তাৰিখত লেণ্ড হোল্ডিঙৰ কাৰণেও এপ্লাই কৰে সেইটোও ৰেকৰ্ড হৈ যায় কোনোবাই যদি নিজৰ মোবাইল নম্বৰ চেঞ্জ কৰিবৰ কাৰণে এপ্লাই কৰে সেইটোও ৰেকৰ্ড হৈ যায় আৰু কোনোবাই কাৰোবাক নামজাৰি লাগে কাৰোবাক জমাবন্দী লাগে এইবিলাক গোটেই যিবিলাক এপ্লিকেশ্যন এইবিলাক সাঙুৰি 2 লাখ পাট্টা তেওঁ আজিৰ তাৰিখত তেওঁ পাট্টা 2 লাখ দিয়া বুলি মানুহক এনেই কয় এইবিলাক যদি ছাৰ্ভিচেছ আমি এড কৰোঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ শাসনকালত এইবিলাক সিদিনা আমি অলপমান তথ্য খুচৰি আছিলোঁ এই খুচৰি থাকোঁতে পাইছোঁ এনেকুৱা ছাৰ্ভিচ যদি সাঙুৰি লওঁ তেতিয়া মাটিৰ সমস্যা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 5 লাখ 6 লাখতকৈ বেছি কৰিছে সমাধান প্ৰমোদ বড়োই 2 লাখে কয় যদি মোবাইল নাম্বাৰ চেঞ্জ কৰাটোৱেই সমস্যাৰ সমাধান এইটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ দিনত বহুত হৈছে যদি লেণ্ড হোল্ডিংটো দিয়াটোৱেই প্ৰমোদ বড়োৰ কাৰণে এটা ডাঙৰ ভূমিৰ সমস্যা সমাধান লেণ্ড হোল্ডিংটো আমি বহুত দিছোঁ BPF দলে বহুত দিছে আমি সেইদিনা অলপ চালি জাৰি চাওঁতে প্ৰমোদ বড়োই যি 2 লাখ কয় সেয়া আমাৰ 5 লাখতকৈ অধিক হৈ যাব তেনেকুৱা তথ্য কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই কওক মাটিৰ পাট্টা কেইজনক দিছে আৰু যিমান এতিয়া তেওঁ দেখুৱাই আছে ষ্টেজত নিনি মানুহক দি আছে এইবিলাক হ'ল এলটমেণ্ট আৰু পাট্টা নামজাৰিৰ মাজত আকাশ পাতাল পাৰ্থক্য আৰু ৰাইজে এইবিলাক বুজি পাইছে প্ৰমোদ বড়ো ডাঙৰীয়াই মাটিৰ এলটমেণ্ট দিছে এলটমেণ্ট চাৰ্টিফিকেটটোই তেওঁলোকে পট্টা নামজাৰি বুলি কৈ আছে পট্টা নামজাৰি হ'লে চিঠা বহীত নাম উঠিব লাগিব আৰু যিটো মাটি পট্টা নামজাৰি হ'ল সেই মাটিটো দেখুৱাই মানুহে লোন ল'ব পাৰিব হয়নে নহয় কওকচোন প্ৰমোদ বড়ো ডাঙৰীয়াই দিছে এলটমেণ্ট চাৰ্টিফিকেট 3 বছৰৰ কাৰণে এলটমেণ্ট এটা ভেলিডিটি থাকে 3 বছৰৰ পিছত যিটো লেণ্ড পলিচি আছে হেৰুৱাই পেলাব তেওঁ আকৌ এপ্লাই কৰিব লাগিব তো এইবিলাক নাটক প্ৰমোদ বড়ো ডাঙৰীয়াই কৰি আছে আপুনি কওক এইবিলাক নাটক কৰি প্ৰমোদ বড়ো ডাঙৰীয়াই কি পাৰ পাব কিবা পাৰ পাব মই পোনপটীয়া প্ৰসংগলৈ আহিছোঁ নিৰ্বাচন এটা মাহ আছে মাজত ইতিমধ্যে সম্পূৰ্ণ জোৰদাৰ লগাই দিছে সকলো যদি আপোনালোকৰ যিমান শক্তি আছে সিমান শক্তি প্ৰয়োগ কৰিছে কিমানখন আসনত আশাবাদী আমি আৰামছে একক সংখ্যা গৰিষ্ঠতাৰে চৰকাৰ যদি সংখ্যাগতভাৱে চাওঁ এতিয়ালৈকে আমাৰ যিটো এছেছমেণ্ট আমিও প্ৰায় ডেইলি আলোচনা কৰোঁ ষ্টেটাছ লৈ আছোঁ প্ৰতিটো সমষ্টিৰ আমি ষ্টেটাছ লৈ আছোঁ আমাৰ এতিয়াও বহুত সমষ্টি ওপৰৰ ফালে উঠি গৈ আছে যিবিলাক সমষ্টি কি ক'ম আৰু মানে আমাৰ ডেইলি
বুলি ক'ব পাৰি বা নিয়মীয়াকৈ আমি চব সমষ্টিবিলাকৰ ৰিভিউ কৰোঁ বহুত সমষ্টি এতিয়াও আমাৰ আপগ্ৰেড হৈ আছে আজিৰ তাৰিখত আমি 25টাতকৈ বেছি ছিট পাবলৈ সক্ষম হৈ আছোঁ আৰু এইটো খাটাং আৰু আপোনাক কৈ দিওঁ আপুনি আপোনাৰ সাংবাদিক লগাব প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰৰ যিজন ডেপুটি চিফ গোবিন্দ বসুমতাৰী ভৈৰৱকুণ্ড ছিটৰ পৰা হাৰিব খাটাং আপুনি লিখি ৰাখক আজিৰ তাৰিখত তাত BPFৰ জয়লাভ কৰিব 3 নম্বৰত আহিব গোবিন্দ বসুমতাৰী 3 নম্বৰত 2 নম্বৰ কোন আহিব 2 নম্বৰত বেলেগ দলৰ পৰা আহিব কিন্তু গোবিন্দ বসুমতাৰী 3 নম্বৰত আহিব। নৱগঠিত যিটো অঞ্জলি দিয়ামাৰীৰ দল সেই দলটোৱে কিমান প্ৰভাৱ পেলাব পাৰে বুলি ভাবে আপুনি তেওঁলোকেতো জাষ্ট গঠন হৈছে ফিল্ডত মই ইমান তেওঁলোকৰ এক্টিভিটি মই ব্যক্তিগতভাৱে মই দেখা GSPৰ যদি কথা সোধা যায় GSPৰ নৱশৰণীয়া ডাঙৰীয়াই মুক্তভাৱে তেওঁ কৈছে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া চিফ তেওঁ বনাব খোজে তেওঁ মানে সমৰ্থন মিত্ৰতাৰ জনাব প্ৰসংগ আগবঢ়াইছে হাত বিনা আগবঢ়াইছে আনকণ্ডিশ্যনেলি তেওঁ ছাপৰ্ট আগবঢ়াইছে BPF লৈ BPF হলে মানে সেই ফালৰ পৰা GSP ফালৰ কণ্টক মুক্ত আপোনালোক GSP ডাঙৰীয়া নৱশৰণীয়া ডাঙৰীয়াই আৰু GSP দলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া চিফ হ'ব লাগে বুলি কৈছে আৰু তেওঁলোকে আনকণ্ডিশ্যনেলি ছাপৰ্ট কৰিম বুলি কৈছে তো তেনেকুৱা যেতিয়া আনকণ্ডিশ্যনেল ছাপৰ্ট আহে আমিতো ৱেলকাম জনাব লাগিব আৰু থেংক ইউ দিব লাগিব তো নৱশৰণীয়া আৰু GSP দলক আমি থেংক ইউ জনাইছোঁ আৰু BTR যিটো নিৰ্বাচন সেই BTR নিৰ্বাচনত এপছৰ প্ৰাসংগিকতা কিমান বুলি ভাবে আপুনি এইটো এপছুই ক'লে বেছি ভাল হয় আপুনি আপোনাৰ দৃষ্টিভংগীৰে কেনেকুৱা বুলি ভাবে চাওক এপছু এটা জাতীয় সংগঠন হয় ৰাজনৈতিক সংগঠন নহয় জাতীয় সংগঠন হিচাপে আমাৰ বা সকলোৰে BTC অঞ্চলৰ সৰ্বস্তৰৰ ৰাইজ সকলো জাতি জনগোষ্ঠীৰ ৰাইজে এপছুক ডিচিপ্লিনড অৰ্গেনাইজেশ্যন জাতীয় সংগঠন হিচাপে ছেক্ৰিফাই ত্যাগ কৰিব পৰা সংগঠন হিচাপে আমি সন্মান কৰোঁ আৰু আমি কেতিয়াও এপছুৰ হেৰি বিষয়ে আমি মন্তব্য দিয়াৰ পৰা আমি বিৰত থাকোঁ কাৰণ এইটো এটা জাতীয় সংগঠন এতিয়া যদি ৰাজনীতিৰ ফিল্ডত তেওঁলোকে মই নাভাবোঁ তেওঁলোকে ডাইৰেক্টলি ৰাজনীতি কৰিব বুলি মই নাভাবোঁ আৰু মই আশা কৰোঁ এপছুই জাতিটোক যিটো কৰিলে ভাল হ'ব ৰাইজক যিটো পৰামৰ্শ দিলে ভাল হ'ব বড়ো ৰাইজক যিটো পৰামৰ্শ দিলে ভাল হ'ব তেওঁলোকে দিব আৰু সেই অঞ্চলটোক বড়ো ৰাইজক আগুৱাই যোৱাত আগতে যেনেকৈ কাম কৰিছে তেনেকৈ কাম কৰি যাব দীৰ্ঘদিনীয়া অভিযোগ যে BTRৰ যিসকল অবড়ো লোকসকলক বড়ো সম্প্ৰদায়ৰ লোকসকলে মাহিয়াৰ দৃষ্টিৰে চায় কথাটো কিমান সঁচা এইবিলাক তেনেকৈ নহয় কিছুমান ৰেয়াৰ ইনচিডেণ্ট চব জেগাতে থাকে কাজিয়া পেচাল এইবিলাক থাকে এইবিলাক ৰাজনৈতিকৰণ কৰা হ'লে বেয়া হয় আৰু চেণ্টিমেণ্টেল কিছুমান কথাবিলাক থাকে অকল এইটো এনেকৈ নহয় তাৰ ওলোটা আগৰ পৰা বড়োসকলে ছেম কথা কৈছিল যে আমাক মেইন ষ্ট্ৰীমৰ অসমীয়া মানুহখিনিয়ে মাহিয়াৰ চকু দি চায় আকৌ অবড়োবিলাকে যদি অবড়ো মানে কি বুলি ক'ম নন বড়ো তেওঁলোকে যদি এনেকৈ কথা কয় এইটো মানে দুইফালৰ পৰা চলে কিন্তু মই ভাবোঁ BTC চুক্তি হোৱাৰ পিছত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই শাসনভাৰ লোৱাৰ পিছত অঞ্চলটোত স্বায়ত্ব শাসন অহাৰ পিছত এইবিলাক বিষয় বহুত সমাধান হৈছে আৰু আজিৰ তাৰিখত সকলোৱে মুক্ত মনে ইজনে সিজনৰ প্ৰতি সন্মান জনাই BTCত বসবাস কৰাৰ এটা পৰিৱেশ সৃষ্টি কৰিছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ দিনত আপুনি ভাবেনে UPPL হওক বা BPF হওক এই দুয়োটা আঞ্চলিক দলেই ৰাষ্ট্ৰীয়তাবাদী শক্তিৰ পৰিভৰত নিজৰ আঞ্চলিকতাবাদী নীতি পৰিহাৰ কৰিছে বা হেৰুৱাই পেলাইছে নিজৰ উদ্দেশ্য UPPLৰ কথাটো প্ৰমোদ বড়োই জানে BPF দলে আমি আঞ্চলিকতাবাদী যিটো আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যিটো নিজৰ সৃষ্টি এই সৃষ্টিটোক কেনেকৈ অক্ষুণ্ণ ৰাখিব পাৰি সেয়া ৰাজনৈতিকভাৱেই হওক সেয়া এডমিনিষ্ট্ৰেটিভভাৱেই হওক সেয়া আপোনাৰ উন্নয়নৰ দিশতেই হওক সকলো দিশতে যাতে এই বড়োলেণ্ড অঞ্চলটোৰ এটা সুকীয়া পৰিচয় ৰাখিব পাৰি তাৰ কাৰণে কাম কৰিছে আৰু কৰি থাকিব আৰু ৰাইজে বুজি পাইছে তেওঁৰ ৰাজনীতি কেনেকুৱা তেওঁৰ ৰাজনীতিটো কৰি পেলাই কেনেকৈ BTCটোক আগুৱাই নিব খোজে এইটো ৰাইজে বুজি পাইছে ইয়াতে আঞ্চলিকতাবাদী বা ৰাষ্ট্ৰীয়তাবাদী এইবিলাক কথা হাগ্ৰামা ছাৰে তেনেকৈ নাভাবে যেন লাগে মোক তেওঁ খালী অঞ্চলটোক নিজে সৃষ্টি কৰা অঞ্চলটোক কেনেকৈ বাৰ্গেইন কৰি হওক যুঁজি হওক কষ্ট কৰি হওক সপোন দেখি হওক কেনেকৈ আগুৱাই নিব পাৰি
তাৰ কাৰণে তেওঁ অহৰহ চেষ্টা কৰা আমি দেখা পাওঁ গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পাছত কংগ্ৰেছৰ তৃণমূল কৰ্মীসকলে নতুনকৈ প্ৰাণ পাইছে আৰু সকলোৱে জানে নতুনকৈ তেওঁলোকে অলপ গতি লৈ পেলাই আগবাঢ়িছে দলটো এই গৌৰৱ গগৈৰ যিটো গতি এই গতিটোৱে হাগ্ৰামা মহিলাৰ BPF-ক BTR-ত প্ৰভাৱ পেলাব পাৰে নেকি মই আগতেই ক'লোঁ কংগ্ৰেছ গৌৰৱ গগৈ ডাঙৰীয়া যদি BTC-ত যায় তেওঁ গৈছেও অলৰেডি গৌৰৱ গগৈ ডাঙৰীয়া BTC-ত গ'লে কোনোবাইতো ৱেলকাম কৰিব লাগিবতো ৱেলকাম কৰিবৰ কাৰণে তাতে মানুহ থাকিব লাগিবতো অন্তত বুথ পৰ্যায়ৰ কৰ্মকৰ্তা মণ্ডল পৰ্যায়ৰ কৰ্মকৰ্তা থাকিব লাগিবতো সেইটো পাইছে নে নাই আপুনি নিজে গৌৰৱ গগৈ ডাঙৰীয়াক সুধিব তেওঁ কলাইগাঁৱত গৈছিল তেওঁ ওৰাঙত গৈছিল আৰু ক'ত ক'ত গৈছিল তেওঁ আমি কিন্তু ভিজিবল এইটো দেখা নাই যে তেওঁ যোৱাৰ লগে লগে তেওঁৰ মানুহখিনি তেওঁক আগুৰি ধৰি এটা বাতাবৰণ সৃষ্টি কৰাটো আমি দেখা নাই আৰু মই এইটো কথাত মাত দিব নাযাওঁ এইটো গৌৰৱ গগৈ ডাঙৰীয়াই নিজে অনুভৱ কৰিব যে তেওঁলোকৰ স্থিতি BTC অঞ্চলত কি হৈ আছে শেহতীয়াকৈ এণ্ট্ৰি মাৰিছে অখিল গগৈয়েও অখিল গগৈ প্ৰাসংগিকতা কিমান আছে বুলি ভাবে কিবা ক্ষতি কৰিব পাৰিবনে অখিল গগৈয়ে অখিলদাৰ কথাটো কি ক'ম অখিলদাইটো কেইদিনমান আগতে এটা ইণ্টাৰভিউ দিছিল যে তেওঁ BTC-ৰ ৰাজনীতিত তেওঁ ভৰি নিদিওঁ বুলি কৈছিল আকৌ তেওঁ আজি অন্ততঃ 5টা পাৰিষদীয় সমষ্টিত তেওঁলোকৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ আহ্বান জনাইছে আকৌ দিম বুলি কৈছে তো আৰু সেইটো বেছি দিনৰো গেপ নহয় মানে 15-20 দিন আগত তেওঁ কৈছিল চাগে BTC-ৰ ৰাজনীতিত মই নোসোমাওঁ এইটো হাগ্ৰামা মহিলাৰী প্ৰমোদ বড়োই নিজে কৰিব আকৌ কেইদিন পিছত আকৌ BTC-ত গৈ তেওঁ কৈছে আমি খেলিম নিৰ্বাচন তো যেতিয়া প্ৰথমে তেওঁ থিৰ কৰিব দিয়ক যে তেওঁ কি কৰিম বুলি ভাবিছে থিৰ কৰাৰ পিছত আমি এটা কমেণ্ট দিব পাৰোঁ যেতিয়া এনেকুৱা অস্থিৰ থাকে আমিও যেতিয়া এটা নিৰ্দিষ্ট বাক্যবান তেওঁৰ পৰা নুশুনো তেতিয়াও আমি তাৰ ওপৰত কমেণ্ট কৰাটো মই ভাবোঁ ভাল যদি মই পোনপটীয়াকৈ সোধোঁ আচলতে যুঁজখন কাৰ লগত হ'ব মানে BTC-ত এইবাৰ নিৰ্বাচনত যুঁজখন কাৰ লগত হ'ব অগপও আছে BJPও আছে UPPও আছে আৰু BPF-ও আছে বাকীকেইটা দল বাদ দিলোঁ মই আপোনাক ক'লোঁ আমি 1 নম্বৰ পজিশ্যনত থাকিম 2 নম্বৰ পজিশ্যনত BJP থাকিব আৰু 3 নম্বৰ পজিশ্যনত UPPL দল মানে BPF-ৰ কাৰণে এবাৰ ফেক্টৰ UPPL নহয় ফেক্টৰ হ'ব বহুত সমষ্টি BJP আমাৰ BJPৰ লগতহে কণ্টেষ্ট হ'ব বহুত সমষ্টিত UPPL-ৰ আপুনি ওদালগুৰি জিলাত UPPL-ৰ লগত কণ্টেষ্ট হোৱা সমষ্টি আমি বিচাৰি নাপাওঁ মানে সম্ভৱতঃ এটা মানত হ'ব পাৰে য'ত UPPL ভাৰ্চাছ BPF হ'ব বাকী ওদালগুৰি জিলাৰ 10টা সমষ্টিত 9টা সমষ্টিতে আমাৰ কণ্টেষ্ট BJPৰ লগত হ'ব আপুনি অলপমান ৰিপৰ্ট লওক আপুনি নিজে গম পাব মানে আপোনালোক এবাৰ 100% আশাবাদী যে এইবাৰ BTR-ৰ প্ৰধান হাগ্ৰামা মহিলাৰী হ'ব এইটো নিশ্চিতভাৱে মইতো দৃঢ় বিশ্বাসী মানে কোনো কাৰণ মই ইয়াতে দেখা নাপাওঁ যে BTC-ৰ ৰাইজে এইবাৰ পুনৰাই হাগ্ৰামা মহিলাৰীক নিবিচাৰিব প্ৰমোদ বড়ো ডাঙৰীয়াক পুনৰাই বিচৰাৰ মই কোনো কাৰণ দেখা নাই আৰু হাগ্ৰামা মহিলাৰীক পুনৰবাৰ BTC-ৰ চিফ নবনোৱাৰ বা ৰাইজে ইচ্ছা নকৰাৰ মই কোনো কাৰণ দেখা নাই ৰাইজৰ মুখে মুখে এটাই কথা যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ শাসনটোই ভাল আছিল আমি মুখে মুখে দেখা পাওঁ বাকী থাকিল নিৰ্বাচনী মেনেজমেণ্ট আমি যিমান ভালকৈ কৰিম সিমান বেছি চিট পাম এইটোই কথা বাকী BTC-ৰ ৰাইজে অলৰেডি একচেপ্ট কৰি লৈছে যে হাগ্ৰামা মহিলাৰী ৱাজ ফাৰ বেটাৰ দেন প্ৰমোদ বড়ো ধন্যবাদ জনাইছোঁ এয়া আছিলে BPF-ৰ জ্যেষ্ঠ মুখপাত্ৰ তথা BPF দলৰ সম্পাদকৰ দৰে গুৰুদায়িত্ব বহন কৰি থকা কামাল আজাদ ডাঙৰীয়া যথেষ্টখিনি আমাক সময় দিলে তাৰ কাৰণে অশেষ ধন্যবাদ ইতিমধ্যে BTR নিৰ্বাচনক লৈ BTR-ৰ শেহতীয়া স্থিতিক লৈ তেওঁলোকৰ যিবোৰ সাংগঠনিক দিশৰ ক্ষেত্ৰতো বহুকেইটা গুৰুত্বপূৰ্ণ তথ্য আমাক দিলে আশা কৰিম যি আগন্তুক নিৰ্বাচন মাত্ৰ এটা মাহ আছে তেওঁ কোৱাৰ ধৰণে তেওঁলোকৰ দলৰ অগ্ৰগতি লাভ কৰক সমগ্ৰ অসমবাসীয়ে দৃষ্টি নিক্ষেপ ৰাখিব বিশেষকৈ BTR-বাসীয়ে তেওঁলোকৰ ওপৰত দৃষ্টি নিবদ্ধ ৰাখিব যদি তেওঁলোকে শাসনভাৰ গ্ৰহণ কৰিবলৈ সক্ষম হয় তেতিয়াহ'লে পূৰ্বৰ যিসমূহ হাগ্ৰামা মহিলাৰ ভুল ত্ৰুটি সেই ভুল ত্ৰুটিসমূহ মষিমূৰ কৰি কিদৰে BTR-ক এখন সুস্থ BTR হিচাপে গঢ়ি তুলি অগ্ৰগতি দিবলৈ সক্ষম হ'ব সেয়া পৰৱৰ্তী সময়ত নিশ্চয়কৈ লক্ষণীয় হ'ব ধন্যবাদ আপোনালোকে চাই থাকক দ্য নিউজ প্লাছ